আমি কেইবাজন বন্ধু চেনিমাৰী মথাউৰিলৈকে আহিছিলোঁ। এয়া হৈছে প্ৰকৃতিৰ লীলা। প্ৰকৃতিয়ে যি ইচ্ছা তাকে কৰিব পাৰে, তাৰ এটা নিদৰ্শন আমি ইয়াত দেখিবলৈ পালোঁ। সঁচাকৈ আমি মৰ্মাহত হৈছোঁ যে বৃহত্তৰ এলেকাত যি মথাউৰিটো আছিল, এই মথাউৰিটো বৰ্তমান চিঙু যেন এটা পৰিৱেশ হৈছে আৰু ইয়াৰ চাৰিওফালে কোলাহল সৃষ্টি হৈছে। গতিকে এই কোলাহলখিনিৰ কাৰণে মানুহবোৰে ভালদৰে ৰাতি টোপনি মাৰিব পৰা নাই আৰু বিভিন্ন ধৰণৰ সমস্যা জৰ্জৰিত অৱস্থাত মানুহখিনি জীৱন নিৰ্বাহ কৰি আছে। মই অনাগত দিনত এই অঞ্চলৰ যি এটা অসুবিধা হ'ব তাৰ এটা ছবি ইতিমধ্যে আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে ইয়াৰ দ্বাৰা মই এই কথাখিনিও অসম চৰকাৰলৈ অনুৰোধ সহকাৰে জনাব বিচাৰিছোঁ যে বৃহত্তৰ অঞ্চলটোৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঠাইখিনি যদি আহি পৰিদৰ্শন কৰি ইয়াৰ এটা উচিত তদন্ত কৰি এই মথাউৰিটো ৰখাৰ বিহিত ব্যৱস্থা কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।